আজি আমি আহোঁতে প্ৰায় 1:30মান বজাত আহি পাইছোঁ। লাইনতে আছোঁ তেতিয়াৰ পৰা। হয়, জুবিন দা এটা মানুহৰ মাজত থকা এজন মানুহক ভাল পোৱা মানুহ। জুবিনৰ বুজাই ক'ব নোৱাৰি জুবিন আচলতে কি। জুবিনৰ স্পন্দন সদায় আমাৰ মাজত থাকিব আৰু জুবিনে যি গীত চিনেমা যিবিলাক অসমীয়া সংস্কৃতিলৈ যিবিলাক বস্তু দি থৈ গৈছে সেই অনাগত দিনলৈ অসমীয়া জাতিক শক্তি দি ৰাখিব। এই শক্তিৰে অসমীয়া জাতি বলিয়ান হ'ব, সেই শক্তিত অসমীয়া জাতি চলি থাকিব অনন্ত কাললৈ। বৰপেটাৰ পৰা আহিছোঁ। জুবিন মোৰ অভিন্ন বন্ধু। বৰপেটাত জুবিনৰ ভাতঘৰ বুলি ক'লে মোৰ ঘৰখন বুজায়। জুবিনে মোৰ বহুতো গান গাইছে, কিন্তু মই আজি এটা সাধাৰণ মানুহ হিচাপে মানুহেনো কেনেকৈ ভাবে সেই কথাটো ভাবিবলৈ মই 1:30 বজাৰ পৰা লাইন পাতি জুবিনক শেষ বাৰৰ কাৰণে চাবলৈ ৰৈ আছোঁ। জুবিনে সকলোতকৈ আকৃষ্ট কৰা কথা সকলো মানুহকে সমানভাৱে সকলোকে সমান ৱেট দিয়ে। কোনোবা ডাঙৰ, কোনোবা সৰু, কোনোবা দুখীয়া, কোনোবা ধনী, ভিনভাৱ নাই তাৰ মনত। ইমান সৰল, এই সৰলতাটোৱে তাৰ মহত্ব। এই লখৰাৰ পৰা 3:10 পৰা লাইন পাতিছোঁ চাবলৈ। মই নুনমাটিৰ পৰা আহিছোঁ। মই দুলীয়াজানৰ পৰা আহিছোঁ। আমি কালি 12টামান বজাত আহি আছোঁ। দিনৰ 12টা বজাৰ পৰা আহি আছোঁ আৰু ৰাতি 3টা বজাৰ পৰা আমি ইয়াত লাইন লাগি আছোঁ। আমি দুলীয়াজানৰ পৰা 5জন আহিছোঁ। 3টা বজাৰ পৰা লাইনত লাগি আছোঁ। জুবিন দাক ভাল পাওঁ, প্ৰাণে দিহে সৰুৰ পৰা জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈ আহিছোঁ আৰু জুবিন দাৰ কাৰণে এইখিনি আজি কৰিছোঁ। নাই কাৰো মনত আক্ষেপ নাই। আজি যদি নেপাগে তথাপি আক্ষেপ নাই মনত। আমি 8টা বজাৰ পৰা আছোঁ। ভৰলুমুখৰ পৰা আহিছোঁ আমি। হয়, আছে নিশ্চয়। অসমীয়া জাতিৰ এটা অপূৰণীয় ক্ষতি হৈছে ন এইটো। অসমীয়া জাতীয় সত্তা বুলি ক'লেও ভুল নহয়। গতিকে তেখেতৰ এইটোৱে আমাৰতো বহুত নতুন প্ৰজন্মৰ বহুত ক্ষতি হৈছে। নাই বাবা, আৰু ভাবোঁ আমাৰ সন্দেহৰ আৱৰ্তত আছে। গতিকে ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে। তেওঁত আছে আমাৰ চবৰে। কোনোবাই এইটো কৰা নাই যে মাৰিছে, সেইটো নহয়, কিন্তু তেওঁৰ যিখিনি ৰেছপনচিবিলিটি ল'ব লাগিছিল সেইখিনি লোৱা নাই, হ'ব নালাগিছিল। কাৰণ কিয় তেওঁৰ লগত থকা মানুহখিনিয়ে তেওঁৰ ৰেছপনচিবিলিটি ল'ব লাগিছিল, সেইটো আমি ভাবোঁ চব ৰাইজে। 2:30 মানত আহি পালোঁ। কি কৰিব আৰু, মৰমৰ শিল্পীজনকতো চাবই লাগিব ভাই। গুৱাহাটীতে ইয়াতে মোৰ ইয়াত বাসস্থান। মই ইয়াৰ পৰা আজি 4টা বজাত আহিলোঁ আৰ্লি মৰ্ণিং। চব এটা খুব সুন্দৰ, মানে কি ক'ম, এইটো ইমান দুখৰ ক্ষণ। যেতিয়া এই কথাটো মই এজ এ ব্যক্তিগত হিচাপে যেতিয়া গম পাইছোঁ, ভাঙি পৰিছোঁ, সঁচাকৈ বহুত ভাঙি পৰিছোঁ। ভাত খোৱা নাই, বিভিন্নটা দিশত মানে সঁচাকৈ মেণ্টেলি ডিপ্ৰেশ্যনত গুচি গৈছোঁ। আৰু অসমবাসী ৰাইজে, অৰ্থাৎ মোৰ লগত 3,30,00,000 জনগণে কেতিয়া মানি ল'ব নোৱাৰে। জুবিন গাৰ্গ ডাঙৰীয়া আজিও জীয়াই আছে, সদায় অসমবাসী ৰাইজৰ লগত জীয়াই থাকিব। তেওঁ আমাৰ হিয়া আমঠু। কেইজনমান বেপাৰীয়ে বেপাৰ কৰিব গৈ আমাৰ সোণৰ মুকুতাটো একদম শেষ কৰি দিলে। আৰু কাক লৈ আমি গৌৰৱ কৰিম? আমাৰ বাপতিসাহোন বিহু লগত আগন্তুক দিনত আমাৰ পূজা আহি আছে, কি কৰি চলিম? মানে এই এদিন দুদিনৰ পিছত আমাৰ মানে এনেকুৱা দুখ লাগিব, আমি কেনেকৈ কেই হিচাপে জীয়াই থাকিম নৱপ্ৰজন্ম হিচাপে। আমি এটা কথাই তেওঁৰ পৰা গম পালোঁ যে টকা পইচাতকৈ সন্মানটো আৰু মৰম ভাল পোৱাটো ইমান গুৰুত্বপূৰ্ণ। হিলদোল ভাঙি আজি কোনো জাতি সম্প্ৰীতি নাই। আজি চব একত্ৰিত হৈ 6 জনগোষ্ঠী হৈ বিভিন্নটা জেগাৰ পৰা দেশ বিদেশত এই যি যাত্ৰা, মানে লাখ লাখ কোটি কোটি লোক আহি এটা ৱৰ্ল্ড লেভেলত 4 নম্বৰ দিশত আমাৰ এছিয়াৰ নম্বৰত 1 নম্বৰত আহিলে, এইটো আমাৰ গৌৰৱৰ ক্ষণ। দাদা এটা গৌৰৱৰ ক্ষণত অসমবাসী ৰাইজক থৈ গ'ল। ইয়াতকৈ গৌৰৱৰ কথা আমি একো ক'ব নোৱাৰোঁ। আৰু এদিন আছে, এই আজিৰ দিনটো গোটেই দিনজোৰা কাৰ্যসূচী আছে। মই অনুৰোধ কৰিছোঁ প্ৰত্যেকজন জনগণক যে তেওঁলোকে শান্তি শৃংখলা বিধেদি এই সুন্দৰভাৱে যি দাদাক চাব, এই যাত্ৰাটো খুব সুন্দৰভাৱে কটাওক। কাৰণ অহাকাইলৈ যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 8 বজাত শেষ অন্তিম সংস্কাৰ কৰিব, যিহেতু সোণাপুৰত কৰিব। মই ভাবোঁ এই যাত্ৰাটোত প্ৰত্যেকজন অসমবাসীৰ লগতে আমাৰ সকলোৰ এটা বেয়া দিন গ'ল, আমাৰ বেয়া দিন আহিলে, আৰু কি হিচাপে আমি অসমীয়া হিচাপে পৰিচয় দিম? অসমৰ আমি দেশে বিদেশে এটা খুব প্ৰশ্নবোধক থাকিব আমাৰ। শেষত আপোনালোকৰ চেনেলৰ মাধ্যমেদি মই এটা কথাই ক'ব বিচাৰিছোঁ যে যিসমূহ দুখীয়ে এইবিলাক পাপ কৰিছে, যিসমূহ দুখীয়ে আমাৰ বাপতিসাহোন বিহুৰ লগতে আমাৰ অসম গৌৰৱ সন্তান জুবিন গাৰ্গ ডাঙৰীয়াক হেৰাই দিছে, তেওঁক মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি ব্যক্তিগতভাৱে আমাৰ যি
প্ৰশাসন লগতে CBI CID সকলো তথ্য লৈ অতি পলমে তেওঁলোকক এৰেষ্ট কৰিব লাগে যদি এৰেষ্ট কৰিব নোৱাৰে অসমৰ ৰাইজৰ আগত গতাই দিয়ক অসমৰ ৰাইজে যেতিয়ালৈ প্ৰাণ আছে জুবিন দা সদায় অসমৰ লগত আছে আৰু অসমীয়া হিচাপে আমি সদায় কাম কৰি যাম নৱপ্ৰজন্ম হিচাপে এটা কথা ক'ব বিচাৰোঁ যেতিয়ালৈ উশাহ আছে জুবিনৰ লগত সদায় থাকিম এই মোৰ শেষ যাত্ৰা ক'ব বিচাৰিছোঁ